নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নৱী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দশম অধ্যায় মহাকৰ্ষণ পাঠটিৰ বিষয়ে আলোচনা কৰিম গতিকে আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো হৈছে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে ইটোৱে সিটোক কি কৰে আকৰ্ষণ কৰি থাকে আৰু এই আকৰ্ষণ বলকে কি বুলি কোৱা হয় মহাকৰ্ষণ বল বুলি কোৱা হয় এই যে আকৰ্ষণ বল আমি যদি দুটা বস্তু ধৰি লওঁ তেতিয়া দুটা বস্তুৰ মাজৰ আকৰ্ষণ বল কি হয় জানানে বস্তু দুটাৰ ভৰৰ গুণফলৰ কি হয় সমানুপাতিক হয় আৰু বস্তু দুটাৰ মাজৰ যি দূৰত্ব থাকে সেই দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় ধৰা হ'ল দুটা বস্তু m1 আৰু ধৰা m2 m1 ভৰ আৰু m2 ভৰৰ দুটা বস্তু গতিকে দুটা বস্তুৰ মাজৰ যদি আকৰ্ষণ বল কিমান হয় f হয় আকৰ্ষণ বল যদি কিমান হয় f হয় তেতিয়া এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ গুণফল মানে কিমান হ'ব m1 * m2 বা m1 m2 বস্তু দুটাৰ মাজৰ ভৰৰ পূৰণফল বা গুণফলৰ সমানুপাতিক আৰু এই যে বস্তু দুটাৰ মাজৰ যি দূৰত্ব আমি যদি d বুলি ধৰি লওঁ মাজৰ দূৰত্ব আমি কিমান বুলি ধৰি লওঁ d বুলি ধৰি লওঁ তেনেহলে এই দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় তাৰ মানে কি হ'ব f সমানুপাতিক m1 m2 আৰু f সমানুপাতিক কি হ'ব 1/d² হ'ব f সমানুপাতিক কিমান হ'ব 1/d² হ'ব গতিকে বিশ্বব্ৰহ্মাণ্ডৰ যি মহাকৰ্ষণিক সূত্ৰ আছে চোৱা কি হ'ব বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰে এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ কি হয় সমানুপাতিক হয় আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ কি হয় বৰ্গৰ ব্যস্তানুপাতিক হয় f সমানুপাতিক কি হ'ব m1 m2 ডিভাইডেড বাই কি হ'ব d² হ'ব কাৰণ ভৰৰ গুণফলৰ সমানুপাতিক আৰু মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক আমি একেলগে লিখিম আৰু আমি সমানুপাতিক চিন যেতিয়া আমি অতৰাম তেতিয়া আমি কি কৰিম সমান চিন দিম লগত কি আহিব মহাকৰ্ষণীয় বিশ্বজনীন ধ্ৰুৱক আহিব কেপিটেল G আহিব সমান আমি কি লাভ কৰিম m1 m2 ডিভাইডেড বাই কি পাম d² পাম এই যে তোমালোকে কেপিটেল G দেখিছা তাৰ মান কি হয় ধ্ৰুৱক হয় 6.67 × 10⁻11 নিউটন মিটাৰ স্কয়াৰ পাৰ কিলোগ্ৰাম স্কয়াৰ হয় নে নহয় গতিকে ইয়াক কি বুলি কোৱা হয় মহাকৰ্ষণীয় বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো তোমালোকক লিখিবলৈ দিছে চোৱা পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো কি হৈছে F = G(m)/r² বুলিও লিখিব পাৰা তোমালোকে d² বুলিও লিখিব পাৰা য'ত g হৈছে মহাকৰ্ষণীয় বিশ্বজনীন ধ্ৰুৱক আৰু কেপিটেল M হৈছে পৃথিৱীৰ ভৰ আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত যিকোনো এটা বস্তুৰ ভৰ কিহেৰে বুজোৱা হৈছে স্মল m দি পেলাই বুজোৱা হৈছে আৰু বস্তু দুটাৰ মাজৰ পৃথিৱী আৰু বস্তুৰ মাজৰ যি দূৰত্ব তাক কিহেৰে বুজোৱা হৈছে r দি পেলাই বুজোৱা হৈছে পিছৰ প্ৰশ্ন চোৱা মুক্ত অধুগমন মানে কি বুজা মুক্ত অধুগমন বুলিলে কি বুজা চোৱা এটা বস্তু মুক্তভাৱে মাধ্যাকৰ্ষণৰ ফলত তললৈ সৰি পৰাকে কিহৰ কাৰণে বস্তু সদায় তললৈ সৰি পৰে পৃথিৱীৰ যি আকৰ্ষণ বল আছে গ্ৰেভিটি আছে তাৰ কাৰণে কি হয় জানানে মুক্ত অধুগমনৰ সৃষ্টি হয় চোৱা যেনে গছৰ পৰা ফল সৰি পৰাটো কিহৰ উদাহৰণ মুক্ত অধুগমনৰ উদাহৰণ চোৱা আপেল এটা কি হয় পকিলে তললৈ সৰি পৰে হিটো ওপৰলৈ নাযায় হয় নে নহয় হেতু কিহৰ কাৰণে হয় হেতু আকৰ্ষণ বলৰ কাৰণে হয় মাধ্যাকৰ্ষণ বলৰ কাৰণে হয় চোৱা এটা বস্তু মুক্তভাৱে মাধ্যাকৰ্ষণৰ ফলত কলৈ সৰি পৰা ওপৰলৈ নহয় তললৈ সৰি পৰাকে কি বুলি কোৱা হয় মুক্ত অধুগমন বুলি কোৱা হয় যেনে গছৰ পৰা ফল সৰি পৰাটো কি হয় মুক্ত অধুগমনৰ উদাহৰণ হয় চোৱা পিছৰ প্ৰশ্ন চোৱা মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজাম পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে যি ত্বৰণৰ সৃষ্টি হয় সেই ত্বৰণকে কি বুলি কোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় আৰু ইয়াক কিহেৰে বুজোৱা হয় জানানে স্মল g দি পেলাই বুজোৱা হয় কেপিটেল G কি আছিলে মহাকৰ্ষণীয় বিশ্বজনীন ধ্ৰুৱক আৰু স্মল g পেলাই কাক বুজোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণক বুজোৱা হয় আৰু কেপিটেল G যেনেকৈ এটা নিৰ্দিষ্ট মান আছে স্মল g ৰো এটা নিৰ্দিষ্ট মান আছে মানটো কিমান হয় জানানে
9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ বা মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ গতিকে ত্বৰণৰ SI একক কি হয় মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয় ত্বৰণ মানে কি হয় যি বেগৰ পৰিৱৰ্তনৰ হাৰ এতিয়া পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে যি ত্বৰণৰ সৃষ্টি হয় সেই ত্বৰণকে কি বুলি কোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে সৃষ্টি হোৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বোলে মাধ্যাকৰ্ষণিক ত্বৰণক স্মল g আখৰেৰে বুজোৱা হয় স্মল g আখৰেৰে বুজোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণক স্মল g ৰ মান পৃথিৱীৰ সকলো ঠাইতে কি নহয় সমান নহয় কিন্তু এই মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয় জানানে পৃথিৱীৰ সকলো ঠাইতে সমান নহয় মেৰু অঞ্চলত বেলেগ হ'ব পাৰে বিষুৱ অঞ্চলত বেলেগ বেলেগ হ'ব পাৰে পিছৰ প্ৰশ্ন চোৱা বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি বস্তু এটাৰ ভৰ হৈছে কোনো বস্তুত থকা যি পদাৰ্থৰ পৰিমাণ কোনো বস্তুত থকা পদাৰ্থৰ পৰিমাণকে কি বুলি কোৱা হয় ভৰ বুলি কোৱা হয় আনহাতে ওজন কি জানানে ওজন হৈছে কোনো এটা বস্তুক পৃথিৱীয়ে কেন্দ্ৰৰ ফালে টনা বা আকৰ্ষণ কৰা যি বল সেই বলকে কি বুলি কোৱা হয় ওজন বুলি কোৱা হয় আমি চাওঁ আহা বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল চোৱা ভৰ মানে কি ভৰ হৈছে বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণ কোনো এটা বস্তুত কিমান পৰিমাণৰ পদাৰ্থ নিহিত হৈ আছে তাকে কি বুলি কোৱা হয় তাকে ভৰ বুলি কোৱা হয় নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণে হৈছে বস্তুটোৰ ভৰ আনহাতে বস্তু এটাক পৃথিৱীয়ে যি পৰিমাণ বলেৰে কিহৰ ফালে আকৰ্ষণ কৰে পৃথিৱীয়ে নিজৰ চেণ্টাৰৰ ফালে আকৰ্ষণ কৰে সেই আকৰ্ষণ বলটোকে কি বুলি কোৱা হয় ওজন বুলি কোৱা হয় সূত্ৰটো হৈছে W = mg m মানে বস্তুটোৰ ভৰ আৰু স্মল g মানে হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ মাধ্যাকৰ্ষণিক ত্বৰণ মানে হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ ফলত যি ত্বৰণৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় আৰু ভৰ কি জানানে ভৰ এটা স্কেলাৰ ৰাশি হয় স্কেলাৰ ৰাশি মানে কি ভৰৰ মান আছে দিশ নাই যি ৰাশিৰ মান আছে দিশ নাই তাকে স্কেলাৰ ৰাশি বুলি কোৱা হয় কিন্তু ওজন কি ৰাশি হয় ভেক্টৰ ৰাশি হয় কাৰণ ওজনৰ মান আৰু দিশ কি হয় দুয়োটা থাকে তাৰ পিছত ভৰ আকৌ কি জানানে ভৰ সকলো ঠাইতে কি হয় সমান হয় পৃথিৱীত কোনো এটা বস্তুৰ ভৰ যিমান চন্দ্ৰত হওক বা বেলেগ যি গ্ৰহ উপগ্ৰহত হওক তাৰ সেই বস্তুটোৰ ভৰ সকলো ঠাইতে সমান হ'ব কিন্তু ওজন কি হয় জানা ওজন সকলো ঠাইতে কি হয় বেলেগ বেলেগ হয় চোৱা কোনো এটা নিৰ্দিষ্ট বস্তুৰ ভৰ পৃথিৱীৰ সকলো ঠাইতে একে হয় কিন্তু এটা বস্তুৰ ওজন পৃথিৱীৰ বেলেগ বেলেগ ঠাইত কি হয় বেলেগ বেলেগ হয় গতিকে ভৰ সকলো ঠাইতে একে থাকে কিন্তু ওজন কি হয় বেলেগ বেলেগ হয় পিছৰ প্ৰশ্ন চোৱা চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ভূপৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয় চোৱা চন্দ্ৰত মহাকৰ্ষণিক বল পৃথিৱীৰ মহাকৰ্ষণিক বলৰ 6/1 ভাগ সেয়ে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ভৰৰ কিমান হয় 6/1 অংশ হয় পিছৰ প্ৰশ্ন চোৱা মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয় মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত কি হয় অসুবিধা হয় এতিয়া তোমালোকৰ স্কুল বেগটোৰ কথা চিন্তা কৰাচোন স্কুল বেগটোৰ যদি ফিটাডাল বহল হয় তোমালোকে নিশ্চয় লবলৈ আৰাম পোৱা কিন্তু স্কুল বেগৰ ফিটাডাল যদি মিহি হয় তোমালোকে লোৱাত কষ্ট পোৱা অলপ অসুবিধা পোৱা বিষ অনুভৱ কৰা হেতু কিয় হয় জানানে কাৰণ মিহি ফিটাৰ কি হয় ক্ষেত্ৰফল কম হয় কিন্তু বহল ফিটাৰ কি হ'ব ক্ষেত্ৰফল বেছি হ'ব গতিকে সো মিহি ফিটাযুক্ত স্কুল বেগটোৰ ফিটাডালে কম ক্ষেত্ৰফলত হেঁচা প্ৰদান কৰা দেখা যায় যেহেতু ক্ষেত্ৰফল কমি যায় গতিকে কম ক্ষেত্ৰফলতে হেঁচা প্ৰদান কৰা হয় সেইবাবে সেই অংশত কি অনুভৱ কৰা যায় বেছি চাপ প্ৰেছাৰটো বেছি পৰে বেছি চাপ কি হয় অনুভৱ হয় বাবে স্কুলৰ বেগটো লৈ ফুৰাত কি হয় অসুবিধা হয় যেহেতু ক্ষেত্ৰফল কম গতিকে কি হ'ব চাপ বেছি হ'ব কিন্তু যদি বহল ফিটাৰ বেগ হয় তেতিয়া কি হ'ব ক্ষেত্ৰফল বেছি হ'ব তেতিয়া আকৌ চাপটো কি হ'ব জানানে চাপটো কমি যাব পিছৰ প্ৰশ্ন চোৱা প্লাবিতা মানে কি বুজা এতিয়া কোনো বস্তু তৰলত ডুবালে কি হয় জানানে বস্তুটোৰ ওপৰত এক ঊৰ্ধ্বমুখী হেঁচা প্ৰয়োগ হয় এই যে ওপৰলৈ যে এটা হেঁচা বা বল প্ৰয়োগ হয় সেই বলকে কি বুলি কোৱা হয় জানানে প্লাবিতা বল বুলি কোৱা হয় চোৱা কোনো বস্তু তৰলত বা জুলীয়া পদাৰ্থত যদি নিমজ্জিত কৰোৱা যদি ডুবোৱা তেতিয়া কি বলৰ অনুভৱ হয় ঊৰ্ধ্বমুখী বলৰ অনুভৱ হয় ঊৰ্ধ্বমুখী বল অনুভৱ কৰা হয় তাকে কি বুলি কোৱা হয় প্লাবিতা বল বুলি কোৱা হয় বস্তু এটা যদি পানীৰ পৃষ্ঠত থলে প্লাবিতা বল বস্তুটোৰ ওজনতকৈ বেছি হয় তেনেহলে বস্তুটো সদায় পানীত কি হৈ থাকিব উপঙি থাকিব দেখিছানে তেতিয়া বস্তুটো সদায় কি হ'ব পানীত উপঙি থাকিব আনহাতে প্লাবিতা বল বস্তুটোৰ ওজনতকৈ কম হলে
বস্তুটো কি হৈ যাব ডুবি যাব গতিকে গজাল এটা আমি পানীত দিয়াৰ লগে লগে কি হৈ যায় গজাল এটা পানীত দিয়াৰ লগে লগে হি ডুবি যায় কিন্তু কপাহ হওক বা কৰ্কৰ টুকুৰা হওক সেইবিলাক কি হয় পানীত কি হৈ থাকে উপঙি থাকে বা বৰফ কি হয় বৰফ পানীত উপঙি থাকে কাৰণ বৰফৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কি হয় পানীৰ ঘনত্বতকৈ কম হয় পিছৰ প্ৰশ্ন চোৱা বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবাৰ কাৰণ কি উপঙা বা ডুবাৰ কাৰণ কি জানানে ই হৈছে প্লাবিত বল চোৱা কিছুমান বস্তু পানীত দিলে উপঙি থাকে আকৌ কিছুমান বস্তু কি হৈ যায় ডুব যায় অৰ্থাৎ যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হয় সেইবিলাক পানীত কি হ'ব জানানে উপঙি থাকিব সেই কাৰণে বৰফ কি হয় জানানে পানীত উপঙি থাকে এতিয়া চোৱা ডাঙৰ ডাঙৰ তোমালোকে গ্লেচিয়াৰ বিলাক দেখা পোৱা হয় নে নহয় সাগৰ মহাসাগৰত কিমান ডাঙৰ ডাঙৰ বৰফৰে যেন পাহাৰ হৈ আছে কিন্তু সেইবিলাক পানীৰ ওপৰত কি হৈ থাকে উপঙি থাকে সেইটো কিয় হয় জানানে সেই ঘনত্ব পানীৰ ঘনত্বতকৈ কি হয় কম হয় তাৰ পিছত চোৱা যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক বস্তুহে কি হৈ যায় পানীত ডুবি যায় পিছৰ প্ৰশ্ন চোৱা ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 কেজি তোমাৰ ভৰ 42 কেজিতকৈ কমে নে বেছি হয় চোৱা ওজন জোখা যন্ত্ৰত ভৰ 42 কেজি হলে প্ৰকৃত ভৰ 42 কেজিতকে কি হ'ব জানানে বেছি হ'ব শৰীৰৰ ওপৰত বায়ুৰ এটা ঊৰ্ধ্বমুখী হেঁচা থাকে শৰীৰৰ ওপৰত বায়ুৰ এটা কি থাকে ঊৰ্ধ্বমুখী হেঁচা থাকে বাবে ওজন জোখা যন্ত্ৰটোৱে সামান্য কম পৰিমাণৰ ওজন হে কি কৰে প্ৰদৰ্শন কৰে পিছৰ প্ৰশ্ন চোৱা তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 কেজি পোৱা গ'ল বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ কিন্তু গধুৰ হয় কোনটো বেছি গধুৰ আৰু হি কিয় বেছি গধুৰ ক'ব পাৰিবানে আমি চাওঁ আহা লোৰ দণ্ডডালতকৈ কপাহৰ মোনাখন কি হ'ব বেছি গধুৰ হ'ব চোৱা লোৰ দণ্ডডালতকৈ কপাহৰ মোনাখনৰ ওপৰত বায়ুৰ ঊৰ্ধ্বমুখী হেঁচা কি হ'ব জানানে বেছি হ'ব লোৰ দণ্ডডালতকৈ যি কপাহৰ মোনাখন আছে তাৰ ওপৰতহে বায়ুৰ ঊৰ্ধ্বমুখী হেঁচা বেছি হ'ব সেয়েহে কপাহৰ মোনাখনৰ ক্ষেত্ৰত ওজন জোখা যন্ত্ৰটোৱে সামান্য কম পৰিমাণে কি দেখুৱাব সামান্য কম পৰিমাণেহে ভৰ দেখুৱাব এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন চাওঁ আহা দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব মহাকৰ্ষণৰ সূত্ৰ অনুসৰি দুটা বস্তুৰ মাজৰ আকৰ্ষণ বলৰ আমি সূত্ৰৰ পৰা উলিয়াম চোৱা দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত কি কৰি দিয়া হয় আধা কৰি দিয়া হয় মহাকৰ্ষণৰ যি বিশ্বজনীন সূত্ৰ আছে দুটা বস্তুৰ মাজৰ আকৰ্ষণ বল হৈছে F = G_m_m/d²। যদি বস্তু দুটাৰ মাজৰ দূৰত্ব পূৰ্বৰ তুলনাত কি কৰি দিয়া হয় হাফ আধা কৰি দিয়া হয় তেনেহলে d = কি হৈ যাব d/2 হৈ যাব F = G_m_m/d²। গতিকে d দূৰত্ব আধা কৰি দিছে গতিকে আমি কি লিখিছো d/2 লিখিছো গতিকে d/2² 2 স্কয়াৰ বৰ্গ কৰিলে কি হয় 4 হয় গতিকে d²/4² হ'ব d²/4 গতিকে ওপৰলে 4 টো গলে কি হ'ব 4G_m_m/d²। চোৱা তোমালোকে ইয়াত হ'ব G_m_m/d²/4 গতিকে 4 টো ওপৰলে যাব গৈ পেলাই কি হ'ব 4G_m_m কি হ'ব d² হ'ব গতিকে এইখিনিৰ হলনি আমি কি বুলি পাতিব পাৰো এইখিনিৰ হলনি আমি কি বুলি পাতিব পাৰো f বুলি পাতিব পাৰো গতিকে চোৱা f dash equal কি হ'ব 4f হ'ব তাৰ মানে যদি দুটা বস্তুৰ মাজৰ দূৰত্ব আধা কৰি দিয়া হয় তেনেহলে পূৰ্বৰ তুলনাত বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল কিমান গুণ বৃদ্ধি পাব 4 গুণ বৃদ্ধি পাব চোৱা কিমান গুণ বৃদ্ধি পাব 4 গুণ বৃদ্ধি পাব চোৱা পিছৰ প্ৰশ্ন চোৱা মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ কোনো কিয় নপৰে চোৱা m ভৰ বস্তু এটাৰ ওপৰত যদি মহাকৰ্ষণিক বল F হয় তেনেহলে সূত্ৰটো কি হ'ব F = G_m_m/d² কিমান হ'ব mg দেখিছা চোৱা গতিকে এফালৰ পৰা কি হ'ব চোৱা m আৰু m কি হৈ যাব প্ৰশ্নটো কি কৈছে মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে তেনে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় চোৱা m কেনসেল গল গতিকে g = small g = কি থাকিলে Gm/d² হ'ল দেখিছানে g = কি হ'ব Gm/d² হ'ল চোৱা
F সমানুপাতিক M কিন্তু যি M ৰ ওপৰত কি নহয় নিৰ্ভৰশীল নহয় F কিহৰ সমানুপাতিক ভৰৰ সমানুপাতিক M ৰ সমানুপাতিক কিন্তু যি M ৰ ওপৰত সমানুপাতিক দেখা গৈছে নে নহয় যি M ৰ সমানুপাতিক নহয় দেখিছানে যি M ৰ সমানুপাতিক নহয় চোৱা গতিকে সকলো বস্তু সমানভাৱে তললৈ পৰিব যদিহে কি নাথাকে বায়ুৰ বাধা নাথাকে পিছৰ প্ৰশ্ন চোৱা পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 কেজি ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান কিমান পৃথিৱীৰ ভৰ দিয়া আছে 6 × 10⁻24 কিলোগ্ৰাম আৰু পৃথিৱীৰ ব্যাসাৰ্ধ দিয়া আছে 6.4 × 10⁻6 মিটাৰ চোৱা এটা দিয়া আছে পৃথিৱীৰ ভৰ আৰু বস্তুটোৰ ভৰ কিমান দিয়া আছে 1 কেজি দিয়া আছে পৃথিৱীৰ ভৰ হৈছে 6 × 10⁻24 কেজি পৃথিৱীৰ ব্যাসাৰ্ধ হৈছে 6.4 × 10⁻6 মিটাৰ এতিয়া আমি ইয়াৰ মানখিনি ধুনিয়াকে পাতি দিম হয়নে নহয় চোৱা Capital M এটো হৈছে মহাকৰ্ষণীয় বিশ্বজনীন ধ্ৰুৱকৰ মান ই হৈছে ধ্ৰুৱক হয়নে নহয় ইয়াৰ মান সদায় একে 6.67 × 10⁻11 Capital M জি পৃথিৱীৰ ভৰৰ মান কিমান দিয়া আছে 6 × 10⁻24 আৰু 1 কেজি ভৰৰ বস্তু চোৱা গতিকে আমি ইয়াত কি লিখিছো 1 লিখিছো আৰু r স্কয়াৰ যি দূৰত্ব কিমান দিয়া আছে প্ৰশ্ন চাই লোৱা তোমালোকে পৃথিৱীৰ যি ব্যাসাৰ্ধ 6.4 × 10⁻6 মিটাৰ গতিকে ইয়াত আমি পাতিছো এতিয়া এই গোটেইখিনি যেতিয়া আমি মান উলিয়াও তেতিয়া আমি কিমান পাম জানানে 9.8 নিউটন লাভ কৰিম গোটেইখিনি আমি মান উলিওৱাৰ পিছৰ প্ৰশ্ন চোৱা মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত হয় চন্দ্ৰই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণীয় বল সমান নে কম নে বেছি নে কিয় হয় সুধিছে তোমালোকক চোৱা চন্দ্ৰই পৃথিৱীৰ যি বলেৰে আকৰ্ষণ কৰে ঠিক সেইদৰে পৃথিৱীও চন্দ্ৰক সেই একেই বলেৰে আকৰ্ষণ কৰে দেখিছানে চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰে আকৌ পৃথিৱীও চন্দ্ৰক কি কৰে আকৰ্ষণ কৰে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে ইটোৱে সিটো কি কৰি থাকে আকৰ্ষণ কৰি থাকে এইটো কি হয় মহাকৰ্ষণীয় যি বিশ্বজনীন সূত্ৰ হয় চোৱা নিউটনৰ তৃতীয় সূত্ৰ মতে সেই বল দুটা সমান কিন্তু কি হয় জানানে সেই বল দুটা সমান কিন্তু বিপৰীতমুখী হয় পিছৰ প্ৰশ্ন চোৱা চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা সত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয় চোৱা চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি আছে কিন্তু পৃথিৱীখন চন্দ্ৰৰ ফালেনো কিয় ধাৱমান হোৱা নাই চোৱা নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি চন্দ্ৰই যেনেকৈ পৃথিৱীক আকৰ্ষণ কৰে ঠিক তেনেকৈ পৃথিৱীও চন্দ্ৰক কি কৰি আছে আকৰ্ষণ কৰি আছে কিন্তু পৃথিৱীখন চন্দ্ৰতকৈ কি হয় বহুত গুণে ডাঙৰ হয় গতিকে পৃথিৱীয়ে সৃষ্টি কৰা ত্বৰণ সমানুপাতিক কি হয় 1/m হয়নে নহয় পৃথিৱীয়ে সৃষ্টি কৰা ত্বৰণ a 1/m ৰ কি হ'ব ব্যস্তানুপাতিক হ'ব গতিকে তোমালোকে দেখিছা যেহেতু এই ব্যস্তানুপাতিক 1/m সামান্য পৰিমাণৰ হয় যাৰ বাবে চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা সত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত কি হোৱা নাই ধাৱমান হোৱা নাই পিছৰ প্ৰশ্ন চোৱা দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদি এটা বস্তুৰ ভৰ কি কৰা হয় দুগুণ কৰা হয় চোৱা যেতিয়া বস্তু এটাৰ ভৰ m1 বা m2 ভৰ দুগুণ কৰা হয় তেতিয়া কি হ'ব জানানে বলো দুগুণ হ'ব চোৱা F = G আমি এটা বস্তুৰ ভৰ কি কৰিছো দুগুণ কৰিছো হয়নে নহয় আমি ভৰ দুটা বস্তুৰ ভৰ ধৰা আমি কেনেকৈ ধৰো m1 আৰু m2 ধৰো তাৰে এটা বস্তুৰ ভৰ কি বুলি কৈছে দুগুণ গতিকে আমি এই m1 ক কি কৰিছো ধৰা দুগুণ কৰিছো গতিকে আমি কি লিখিব লাগিব 2m1 লিখিব লাগিব দেখিছানে গতিকে ইয়াত কি আহিব 2 টো আগলৈ আহিলে g m1 m2/d² গতিকে এইখিনিৰ হলনি আমি কি বুলি পাতিব পাৰো f বুলি পাতিব পাৰো গতিকে F dash equal কি হ'ব 2f হ'ব তাৰ মানে তেতিয়া বলৰ পৰিমাণ কি হৈ যাব দুগুণ বৃদ্ধি পাই যাব পিছৰ প্ৰশ্ন চোৱা বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু যদি তিনিগুণ কৰা হয় যদি d কি কৰা হয় দুগুণ কৰি দিয়া হয় আৰু d যদি কি কৰা হয় তিনিগুণ কৰি দিয়া হয় চোৱা বস্তু দুটাৰ মাজৰ দূৰত্ব প্ৰথমে আমি দুগুণ কৰিলে চাই আহোঁ চোৱা d = কি কৰিব দিছে দুগুণ কৰিব দিছে চোৱা গতিকে 2d² পাতিছো গতিকে কি হ'ব 1/4 হ'ব আৰু এইখিনিৰ হলনি আমি কি পাতিব পাৰো f বুলি পাতিব পাৰো চোৱা f dash equal কি হ'ব 1/4 f হ'ব এতিয়া চোৱা আকৰ্ষণ বল পূৰ্বৰ তুলনাত কিমান হ'ব 4 এভাগ হ'ব যেতিয়া বস্তু দুটাৰ মাজৰ দূৰত্ব কি কৰা হয় তিনিগুণ কৰা হয় এবাৰ আমি চাও আহা যেতিয়া বস্তু দুটাৰ মাজৰ দূৰত্ব কি হ'ব d = কি হৈ যাব 3d হৈ যাব দেখিছানে d = কিমান হ'ব 3d হৈ যাব তেতিয়া আমি কিমান পাম 3² মানে কিমান হয় 9 হয় গতিকে 1/9 * এইখিনিৰ হলনি আমি কি পাতিব পাৰো
F পাতিব পাৰো কাৰণ F ইকুৱেল কি হয় gm1 by m2 divided by কি হয় d square হয় গতিকে এইখিনিৰ ঠাইত আমি কি পাতিব পাৰো F পাতিব পাৰো এতিয়া তোমালোকে দেখিছা আকৰ্ষণ বল পূৰ্বৰ তুলনাত কেনেকুৱা হ'ব 9 ভাগৰ এভাগ হ'ব 1/9 হ'ব পিছৰ প্ৰশ্ন দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদি দুইটা বস্তুৰ ভৰ কি কৰা হয় দুগুণ কৰা হয় আমি এবাৰ কি কৰো দুইটা বস্তুৰ ভৰে যদি দুগুণ কৰি দিও m1 ও দুগুণ কৰি দিলো আৰু m2 কি কৰি দিলো দুগুণ কৰি দিলো চোৱা এবাৰ আমি m1 ও দুগুণ কৰিলো m2 দুগুণ কৰিলো তেতিয়া কি হ'ব 2 দুগুণ 4 4f দেখিছানে গতিকে বলৰ পৰিমাণ কিমান গুণ বৃদ্ধি পাব f আমি gm1 m2 divided by d square এই গোটেইখিনিৰ হলনি আমি কি বুলি পাতিব পাৰো f বুলি পাতিব পাৰো গতিকে আমি ইয়াৰ পৰা গম পাইছো যে কি হৈছে আকৰ্ষণ বল 4 গুণ বৃদ্ধি পাইছে এবাৰ চোৱা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ কি আছে বিভিন্ন গুৰুত্ব আছে আমি চাও আহা এই গুৰুত্ববিলাক কি কিনো হয় চোৱা আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল আমি যে পৃথিৱীৰ সৈতে যে বান্ধোনত আছো এটো কিহৰ বাবে সম্ভৱপৰ হৈছে মহাকৰ্ষণিক বলৰ বাবে সম্ভৱপৰ হৈছে চোৱা পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি পৃথিৱীৰ চাৰিওফালে চন্দ্ৰই গতি কৰি আছে এটো সম্ভৱ হৈছে মহাকৰ্ষণিক বলৰ কাৰণে চোৱা আকৌ সূৰ্যৰ চাৰিওফালে যে গ্ৰহবোৰৰ গতি আমাৰ সৌৰজগতত কি হৈছে সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰে কিছুমান নিৰ্দিষ্ট কক্ষপথত কি কৰি আছে পৰিভ্ৰমণ কৰি আছে গতিকে এই যে পৰিভ্ৰমণ সম্ভৱপৰ হৈ আছে হেতু কিহৰ কাৰণে হৈ আছে মহাকৰ্ষণিক বলৰ কাৰণে হৈ আছে আকৌ চোৱা চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত কিহৰ সৃষ্টি হয় জোৱাৰৰ সৃষ্টি হয় চোৱা চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ গতিকে আমি পিছৰ প্ৰশ্ন চাওঁ মুক্ত অধুগমনৰ ত্বৰণ কিমান হয় মুক্ত অধুগমনৰ ত্বৰণ কিমান হ'ব যেতিয়া কোনো এটা বস্তুৰ অধুগমন হয় তেতিয়া পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে উৎপন্ন হোৱা ত্বৰণেই হৈছে মুক্ত অধুগমনৰ ত্বৰণ গতিকে পৃথিৱী পৃষ্ঠত ইয়াৰ মান কিমান হ'ব g ইকুৱেল হ'ব small g equal 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেহেতু ত্বৰণৰ SI একক কিমান হয় মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় পিছৰ প্ৰশ্ন চোৱা পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি ওজন বুলি কওঁ চোৱা পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক বস্তুটোৰ আমি কি বুলি কওঁ ওজন বুলি কওঁ পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ বস্তুটোৰ ওজন বুলি কওঁ চোৱা অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰাম মান সোণ কিনিলে বিহুম অঞ্চলত তেওঁৰে ভেদাভেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল'বনে যদি নলয় তেন্তে কিয় ইংগিত বিহুম অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান কি হয় বেছি হয় বিহুম অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান কি হয় বেছি হয় চোৱা বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নলয় কাৰণ মেৰু অঞ্চলত সোণখিনিৰ ওজন বিহুম অঞ্চলতকৈ বেছি হ'ব মেৰু অঞ্চলত কি হয় সোণখিনিৰ ওজন কি বুলি কৈছে বিহুম অঞ্চলতকৈ বেছি হ'ব কিয় জানানে কাৰণ পৃথিৱীৰ ব্যাসাৰ্ধ কি হয় জানানে মেৰু অঞ্চলত কি হয় কম হয় চোৱা যেহেতু মেৰু অঞ্চলত জিৰ মান বেছি হয় যেহেতু কি হয় ব্যাসাৰ্ধ কম হয় গতিকে মেৰু অঞ্চলত কি হয় জানা মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ মান সদায় কি হয় বেছি হয় আনহাতে বিহুম অঞ্চলত মেৰু অঞ্চলতকৈ জিৰ মান কম বাবে সোণৰ ওজনো কি হৈ যাব কমি যাব চোৱা ওজনৰ সূত্ৰ হৈছে W = mg যেহেতু বিহুম অঞ্চলত মেৰু অঞ্চলতকৈ কি হয় জিৰ মান কমি যাব গতিকে সোণৰ ওজনৰ মানো কি হৈ যাব জানানে সোণৰ ওজনৰ মানো তেতিয়া জিৰ মান কমি যাব গতিকে জিৰ মান কমি যোৱাৰ লগে লগে ওজনৰ মানো কি হৈ যাব ওজনৰ মানো কমি যাব পিছৰ প্ৰশ্ন চোৱা কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজ খিলা লাহে লাহে পৰাৰ কাৰণ কি এতিয়া কাগজ এখিলাৰ কি হয় ক্ষেত্ৰফল বেছি হয় কিন্তু কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাৰ ক্ষেত্ৰফল সদায় কি হয় জানানে ক্ষেত্ৰফল সদায় কম হয় চোৱা কাগজ খিলাৰ পৃষ্ঠখালি বেছি হোৱা বাবে ইয়াৰ ওপৰত বায়ুৰ বাধা বাঢ়িব কিন্তু কাগজ মোহাৰি তৈয়াৰ কৰা বলটোৰ পৃষ্ঠখালি কম যাৰ বাবে বায়ুৰ বাধা কি হ'ব কম হ'ব হেহে কাগজ খিলা লাহে লাহে পৰিব দেখিছানে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাৰ ক্ষেত্ৰত কি হ'ব বায়ুৰ বাধা কম হ'ব যেহেতু ক্ষেত্ৰফল বা পৃষ্ঠখালি কম হয় গতিকে হি সোনকালে আহি পৰিব কিন্তু কাগজ খিলা কি হ'ব লাহে লাহে আহি পৰিব কাৰণ কাগজ খিলাৰ ক্ষেত্ৰত বায়ুৰ বাধা কি হৈ পৰিব বেছি হৈ পৰিব পিছৰ প্ৰশ্ন চোৱা চন্দ্ৰ পৃষ্ঠত মহাকৰ্ষণিক বল ভূপৃষ্ঠৰ মহাকৰ্ষণিক বলৰ 1/6 অংশ 10 কেজি ভৰ বস্তু এটাৰ চন্দ্ৰ পৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ'ব চোৱা
চন্দ্ৰ পৃষ্ঠত কোনো এটা ভৰ 6 কিলোগ্ৰাম, পৃথিৱী পৃষ্ঠত কোনো এটা ভৰ কিমান কৈছে 6 কিলোগ্ৰাম। পৃথিৱীত কোনো এটা বস্তুৰ তেতিয়া ওজন কিমান হ'ব W = mg হয়। গতিকে mg জিৰ মান চোৱা 10 আৰু ইনটু কি কৰিব লাগিব আমি যেহেতু 10 কেজি ভৰৰ বস্তু এটাৰ কৈছে চোৱা। গতিকে লগত আমি কি কৰিছো মাধ্যাকৰ্ষণিক ত্বৰণৰ মান পূৰণ কৰিব লাগিব, তেতিয়া আমি কিমান পাম 98 নিউটন পাম। এবাৰ চোৱা চন্দ্ৰত কোনো এটা বস্তুৰ ওজন সদায় কি হয় ভূপৃষ্ঠৰ ওজনতকৈ 6/1 হয়। চোৱা 1/6 ইনটু কি হ'ব ভূপৃষ্ঠত বস্তু এটাৰ ওজন ইনটু আমি কি কৰিব লাগিব 98 কৰিব লাগিব। গতিকে আমি কিমান পাম 16.3 নিউটন লাভ কৰিম। আমি মান উলিয়ালে 16.3 নিউটন। পিছৰ প্ৰশ্ন চোৱা, বল এটা উলম্বভাৱে ওপৰলৈ 49 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে দলিওৱা হ'ল। ওপৰলৈ দলিওৱা হৈছে 49 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে। ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা কিমান হ'ব? চোৱা কাৰ্টেছিয়ান চিহ্নত ঊৰ্ধ্বমুখী বেগৰ ক্ষেত্ৰত ধনাত্মক আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ ঋণাত্মক চিহ্ন হয়। গতিকে ইউ ইকুৱেল কিমান হ'ব 49 মিটাৰ প্ৰতি ছেকেণ্ড, জি ইকুৱেল কিমান হ'ব যিহেতু ওপৰলৈ দলিওৱা হৈছে -9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ। চোৱা সৰ্বোচ্চ বিন্দুত সদায় ভিৰ মান কিমান হ'ব 0 হ'ব। গতিকে আমি গতি বিষয়ক যি সমীকৰণ আছে তাৰ পৰা আমি এই এছ হয় গতি বিষয়ক সমীকৰণত, গতিকে আমি এই ক্ষেত্ৰত কি কৰিম যেহেতু উচ্চতা ওপৰলৈ দলিয়াই দিয়া হৈছে হয়নে নহয়, মাধ্যাকৰ্ষণিক বলৰ কি কৰা হৈছে বিপৰীত দিশত হয়নে নহয়। চোৱা গতিকে আমি সূত্ৰ ব্যৱহাৰ কৰিছো v² - u² = 2gh। এতিয়া ভিৰ মান কি হ'ব ভিৰ মান যিহেতু 0 গতিকে 0 স্কয়াৰ হ'ব -49 স্কয়াৰ = 2 ইনটু জিৰ মান পাতিছো আৰু h। গতিকে আমি সৰ্বোচ্চ উচ্চতা h ৰ মান যদি উলিয়াও আমি কি পাম তাৰ পৰা ইকুৱেল পাম 49 স্কয়াৰ হয়নে নহয়। গতিকে 49 ইনটু 49 দুই ফালৰ পৰা মাইনাস চিন কি হৈ যাব কেনসেল হৈ যাব 2 ইনটু 9.8 লগত কি থাকিব h থাকিব। গতিকে h ইকুৱেল আমি মানটো উলিয়ালে কিমান পাম 122.5 মিটাৰ লাভ কৰিম। পিছৰ প্ৰশ্ন চোৱা, বল এটা উলম্বভাৱে ওপৰলৈ 49 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে দলিওৱা হ'ল। ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় উলিয়াব দিছে। চোৱা ধৰা হ'ল বলটোৱে সৰ্বোচ্চ উচ্চতা পাবৰ বাবে প্ৰয়োজনীয় সময় আমি টি ধৰিছো। চোৱা গতিকে v ইকুৱেল কি হ'ব u + gt। গতিকে ভিৰ মান কি আছিল 0 আছিল, u আছিলে 49 মিটাৰ প্ৰতি ছেকেণ্ড, জিৰ মান 9.8 আমি সময় কিমান ধৰি লৈছো t ধৰি লৈছো। এতিয়া চোৱা টিৰ মান আমি উলিয়ালে কিমান হ'ব 49 ডিভাইডেড বাই 9.8, গতিকে আমি ইয়াৰ উত্তৰটো কিমান পাম 5 ছেকেণ্ড লাভ কৰিম। চোৱা বলটো পৃথিৱী পৃষ্ঠলৈ বা ভূপৃষ্ঠলৈ উভতি আহোতে আৱশ্যক হোৱা সময় সমান ওপৰলৈ যোৱা সময় প্লাস কি হ'ব তললৈ যোৱা সময়। যেহেতু ওপৰলৈ যাওঁতে 5 ছেকেণ্ড সময় লাগিছে, তললৈ আহোতেও কিমান লাগিব 5 ছেকেণ্ড সময় লাগিব। গতিকে মুঠ সময় কিমান হ'ব 5 ছেকেণ্ড প্লাস 5 ছেকেণ্ড সমান কিমান হ'ব 10 ছেকেণ্ড হ'ব। পিছৰ প্ৰশ্ন চোৱা 19.6 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ'ল। মাটি স্পৰ্শ কৰা আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ'ব উলিওৱা। গতিকে ইউ ইকুৱেল এই ক্ষেত্ৰত কিমান হ'ব ইউ ইকুৱেল কি হ'ব 0 হ'ব। 19.6 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা কি কৰিছে এৰি দিছে। মাটি স্পৰ্শ কৰা আগমুহূৰ্তত ইয়াৰ কি উলিয়াব দিছে অন্তিম বেগ ভিৰ মান উলিয়াব দিছে, যি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ আৰু যেহেতু উচ্চতা কিমান হৈছে স্তম্ভটোৰ 19.6 মিটাৰ, গতিকে s হ'ব 19.6 মিটাৰ। আমি সূত্ৰ ব্যৱহাৰ কৰিম v² - u² = 2gh। সো ইউৰ মান কি হৈছে 0 হৈছে। গতিকে আমি এই মানখিনি পাতি দিয়াৰ লগে লগে আমি কিমান পাম 19.6 বৰ্গ পাম। গতিকে v² বৰ্গমূল v 19.6 স্কয়াৰ বৰ্গমূল আমি কিমান পাম 19.6 মিটাৰ পাৰ ছেকেণ্ড। পিছৰ প্ৰশ্ন চোৱা 40 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল। জিৰ মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ধৰি শিলগুটিটো সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা। শিলগুটিটোৰ মুঠ হৰণ আৰু ই অতিক্ৰম কৰা মুঠ দূৰত্ব উলিয়াব দিছে। 40 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে শিলগুটি এটা ওপৰলৈ দলিওৱা হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰাৰম্ভিক বেগ ইউৰ মান কিমান হ'ব ইউৰ মান হ'ব 40 মিটাৰ পাৰ ছেকেণ্ড। আৰু এই ক্ষেত্ৰত কি হ'ব সৰ্বোচ্চ যেতিয়া উপনীত হ'ব শিলটো সেই ক্ষেত্ৰত ভিৰ মান কিমান হ'ব 0 হ'ব। জিৰ মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ আৰু সৰ্বোচ্চ উচ্চতা আমি ধৰি লৈছো h ৰ মান উলিয়াব লাগিছো। এতিয়া আমি যি সমীকৰণ আছে আমাৰ v² = u² + 2gh সমীকৰণ ব্যৱহাৰ কৰিম। ওপৰলৈ যোৱা
বাবে কি হৈছে হৰণ কি হ'ব ঋণাত্মক হ'ব সো 0 স্কয়াৰ ইকুৱেল 40 স্কয়াৰ এই ক্ষেত্ৰত আমি কি পাতিব লাগিব মাইনাস পাতিব লাগিব 2 * 10 * h h ইকুৱেল 40 * 40 ডিভাইডেড বাই কি কৰিব লাগিব 20 কৰিব গতিকে সৰ্বোচ্চ উচ্চতা আমি এই ক্ষেত্ৰত কিমান লাভ কৰিম 80 সেন্টিমিটাৰ লাভ কৰিম সো যেহেতু সৰ্বোচ্চ উচ্চতা পোৱাৰ পিছত হিলগুটিটো পুনৰ মুক্ত অধোগমন হ'ব গতিকে মুঠ হৰণ কি হ'ব শূন্য হ'ব যেহেতু ওপৰলৈ গৈ পেলাই আকৌ এই ক্ষেত্ৰত কি হৈছে প্ৰাৰম্ভিক স্থান গৈ পেলাই আকৌ সেই গতি আৰম্ভ কৰি আকৌ প্ৰাৰম্ভিক স্থানলৈ উভতি আহিছে যি স্থানৰ পৰা গতি আৰম্ভ কৰিছে সেই স্থানলৈকে কি হৈছে উভতি আহিছে গতিকে এই ক্ষেত্ৰত মুঠ হৰণৰ মান কিমান হ'ব জানানে শূন্য হ'ব এতিয়া মুঠ দূৰত্ব অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব জানানে 80 + 80 মিটাৰ ইকুৱেল কিমান হ'ব 160 মিটাৰ যেহেতু যিমান দূৰত্ব গৈছে আমি দূৰত্ব কিমান পাইছো চোৱা আমি দূৰত্ব কিমান পাইছো 80 মিটাৰ পাইছো গতিকে হিলগুটিটো যেহেতু আকৌ আগৰ স্থানলৈ উভতি আহিছে গতিকে মুঠ দূৰত্ব কিমান হ'ব জানানে 160 মিটাৰ হ'ব পিছৰ প্ৰশ্ন চোৱা পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা দিয়া আছে পৃথিৱীৰ ভৰ 6 × 10⁻24 কেজি সূৰ্যৰ ভৰ 2 × 10⁻30 কেজি পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব দিয়া আছে 1.5 × 10⁻11 মিটাৰ সো সূৰ্যৰ ভৰ m1 ধৰিছো পৃথিৱীৰ ভৰ m2 ধৰিছো আৰু d দূৰত্ব দিয়া আছে 1.5 × 10⁻11 মিটাৰ এটা পৃথিৱী আৰু সূৰ্যৰ মাজৰ যি মহাকৰ্ষণ বলৰ সূত্ৰ F = G m1m2/d²। আমি ধুনিয়াকে g ৰ মান পাতি দিলো হয়নে নহয় মহাকৰ্ষণীয় বিশ্বজনীন ধ্ৰুৱকৰ মান m1 ৰ মান পাতি দিলো সূৰ্যৰ ভৰ m2 ৰ মান পাতি দিলো পৃথিৱীৰ ভৰ আকৌ দূৰত্বৰ মান পাতি দিলো দেখিছানে d² যেহেতু গতিকে স্কয়াৰ বৰ্গ পাতা হৈছে এই গোটেইখিনি মান যেতিয়া আমি নিৰূপণ কৰো তেতিয়া আমি কিমান পাম 3.56 × 10⁻22 নিউটন আমি লাভ কৰিম বলৰ এছআই একক যেহেতু নিউটন হয় সো 100 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ হিলগুটি এটা পৰিবলৈ দিয়া হল আৰু একে সময়তে অন্য এটা হিলগুটি 20 ফিট 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হল কেতিয়া আৰু কোট হিলগুটি দুটাৰ কি হ'ব ভেটা ভেটি হ'ব কেতিয়া আৰু কোট হিলগুটি দুটাৰ ভেটা ভেটি হ'ব দিয়া আছে যেতিয়া হিলগুটিটো স্তম্ভৰ পৰা পৰিবলৈ দিয়া হয় তেতিয়া সেই ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ কি হৈ থাকিব ৰৈ থকা অৱস্থানৰ পৰা গতিকে ইউ কি হ'ব 0 হ'ব দূৰত্ব আমি x ধৰি লৈছো g ৰ মান 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ সময় কিমান হয় t হয় গতিকে গতি বিষয়ক সমীকৰণৰ পৰা s = ut + half gt² এৰ হলনি আমি কি ব্যৱহাৰ কৰিছো মাধ্যাকৰ্ষণিক ত্বৰণ গতিকে আমি কি পাতিব লাগিব আমি এৰ হলনি আমি কি বুলি পাতিব লাগিব মাধ্যাকৰ্ষণিক ত্বৰণ গতিকে আমি g বুলি পাতিব লাগিব সো s u যেহেতু 0 হয় গোটেই মানখিনি শূন্য হাফ ইনটু g ৰ মান পাতি দিলো t² মান পাতিব লাগিব গতিকে x = কি হ'ব আমি এটো প্ৰায় 4.5 মান ওলাব গতিকে সমান কিমান পাম x = 5t² পাম আৰু এই সমীকৰণ বুলি ধৰি লৈছো সো আকৌ যেতিয়া হিলগুটিটো মাটিৰ পৰা ওপৰলৈ দলিয়া দিয়া হয় তেতিয়া প্ৰাৰম্ভিক বেগ কিমান হ'ব 25 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া দূৰত্ব কিমান হ'ব জানানে 100 - x হ'ব সময় কিমান হ'ব t হ'ব এতিয়া s = ut + half gt² সমীকৰণ ব্যৱহাৰ কৰি দূৰত্ব হ'ব 100 - x 25t হয়নে নহয় ইউৰ মান যেহেতু 25 হাফ ইনটু gt² এতিয়া আমি এই ক্ষেত্ৰত পালো x = x = 100 - 25t + 5t² এটো -x ৰাখি দিলো হয়নে নহয় হিফালে গলো -100 কৰিলো +25t + কি হ'ব 5t² এতিয়া মাইনাস আমি চিন হলাই দিলে কি হ'ব ইফালে 100 to 100 হৈ যাব -25t হ'ব আৰু এটো কি হৈ যাব -5t² হৈ যাব সো এটো আমাৰ কি হ'ব s = ut + half gt² এতিয়া সো সমীকৰণ a আৰু b ৰ পৰা আমি কিমান পাম 5t² = 100 - 25t + কি হ'ব 5t² তো কি হ'ব 5t² গতিকে t ৰ মানটো আমি কিমান পাম জানানে t ৰ মান আমি 100 divided by 25 যেতিয়া কৰো আমি কিমান পাম 4 সেকেন্ড লাভ কৰিম সো 4 সেকেন্ডৰ পিছত হিলগুটি দুটা মিলিব এতিয়া সমীকৰণ a ৰ পৰা x = 5t² যেহেতু আমি কিমান পাইছিলো t ৰ মান 4 পাইছিলো গতিকে 5 * 4 * 4 সমান কৰিলে আমি কিমান পাম 80m পাম সো এতিয়া x ৰ মান আমি ক'ত বহাব লাগিব 100 - x ত পাতিব লাগিব 100 - x ত পাতিলে কিমান হ'ব
আমি উত্তৰটো কিমান পাম 20 মিটাৰ লাভ কৰিম গতিকে 4 সেকেন্ডৰ পিছত শিলগুটি দুটা মাটিৰ পৰা 20 মিটাৰ ওপৰত কি হ'ব ভেটাভেটি হ'ব পিছৰ প্ৰশ্ন চোৱা উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 সেকেন্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল ইয়াৰ ঊৰ্ধ্বমুখী প্ৰক্ষেপ বেগ ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা 44 সেকেন্ড পিছত ইয়াৰ অৱস্থান নিৰ্ণয় কৰা এই প্ৰশ্নটোত আমি জানানে 4 সেকেন্ড পিছত হে ইয়াৰ কি কৰিম অৱস্থান নিৰ্ণয় কৰিম চোৱা মাধ্যাকৰ্ষণিক ত্বৰণ 9.8 সময় দিয়া আছে 6 সেকেন্ড গতিকে ওপৰলৈ যোৱা সময় আৰু তললৈ অহা সময় যেটো 6 সেকেন্ড গতিকে ওপৰলৈ যোৱা সময় 3 সেকেন্ড আৰু তললৈ অহা সময় কিমান হ'ব 3 সেকেন্ড হ'ব গতিকে মুঠ যেহেতু 6 সেকেন্ড বুলি দিয়া আছে সৰ্বোচ্চ উচ্চতাত অন্তিম বেগ সদায় কি হয় 0 হয় গতিকে v ইকুৱেল কি হ'ব u - gt1 গতিকে আমি u ইকুৱেল কি কৰিম তেতিয়া u ইকুৱেল হ'ব v + gt1 আমি এই গুটেই মানখিনি পাতি দিলে সমান কিমান পাম প্ৰায় 29.4 কি লাভ কৰিম মিটাৰ পাৰ সেকেন্ড লাভ কৰিম সো আকৌ গোটেই দ্বিতীয় সূত্ৰ মতে আমি যদি গুটেই মানখিনি পাতি দিও তেতিয়া আমি কিমান লাভ কৰিম 44.1 মিটাৰ লাভ কৰিম সো গতিকে 3 সেকেন্ডত পাই সৰ্বোচ্চ উচ্চতা 1 সেকেন্ডত পোৱা দূৰত্ব আমি ধৰা s1 বুলি ধৰি লৈছো সো এতিয়া আমি আকৌ s = ut1 - half gt1 স্কয়াৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি s ৰ মান কিমান লাভ কৰিম জানানে 4.9 লাভ কৰিম গতিকে 1 সেকেন্ডত যোৱা দূৰত্ব প্ৰায় 5 মিটাৰ প্ৰায় 5 মিটাৰ 4.9 মিটাৰ লাভ কৰিছো গতিকে 4 সেকেন্ড পিছত মাটিৰ উচ্চতাত থাকিব 44.1 ৰ পৰা আমি যেতিয়া 4.9 মিটাৰ বিয়োগ কৰিম তেতিয়া আমি কিমান পাম 39.2 মিটাৰ লাভ কৰিম পিছৰ প্ৰশ্ন চোৱা তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰে প্লাবিতা বলে সদায় ঊৰ্ধ্বমুখী দিশত ক্ৰিয়া কৰে সদায় কেনেকুৱা দিশত ক্ৰিয়া কৰে ঊৰ্ধ্বমুখী দিশত ক্ৰিয়া কৰে পিছৰ প্ৰশ্ন চোৱা পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে কিয় পানীৰ পৃষ্ঠলৈ ঘূৰি আহে এই ক্ষেত্ৰত প্লাষ্টিকৰ টুকুৰাৰ ওজন পানীয়ে টুকুৰাটোৰ ওপৰত ক্ৰিয়া কৰা ঊৰ্ধ্বমুখী বল বা প্লাবিতা বলতকৈ কম হয় সেই কাৰণে প্লাষ্টিকৰ টুকুৰাটো কি হয় পানীৰ পৃষ্ঠলৈ ঘূৰি আহে প্লাষ্টিকৰ টুকুৰাৰ ওজন পানীয়ে টুকুৰাটোৰ ওপৰত ক্ৰিয়া কৰা ঊৰ্ধ্বমুখী বলক কি বুলি কোৱা হয় প্লাবিতা বল বুলি কোৱা হয় এই প্লাবিতা বলতকৈ কি হয় কম হয় তাৰ মানে প্লাবিতা বলৰ মান কি হয় প্লাষ্টিকৰ টুকুৰাটোতকৈ বেছি হয় সো প্লাষ্টিকৰ টুকুৰাটোৰ ওজনতকৈ বা ঘনত্বতকৈ কি হয় বেছি হয় সেই কাৰণে প্লাষ্টিকৰ টুকুৰাটো আকৌ কি হৈ আহে পানীৰ পৃষ্ঠলৈ ঘূৰি আহে পিছৰ প্ৰশ্ন চোৱা 50 গ্ৰাম ভৰ বস্তু এটা আয়তন 20 সেন্টিমিটাৰ কিউব যদি পানীৰ ঘনত্ব 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব হয় তেন্তে বস্তুটো পানীত উপঙিব নে ডুবিব সুধিছে চোৱা বস্তুটোৰ ঘনত্ব সমান কি হয় ভৰ বাই আয়তন এতিয়া বস্তুটোৰ ভৰ কিমান দিয়া আছে 50 গ্ৰাম দিয়া আছে আৰু আয়তন কিমান দিয়া আছে 20 সেন্টিমিটাৰ কিউব দিয়া আছে আমি ইয়াৰ মান উলিয়ালে দেখিম যে 2.5 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব চোৱা পানীৰ ঘনত্ব কিমান হয় 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব যেহেতু বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কি হৈছে বেছি হৈছে বেছি হলে বস্তুটো সদায় পানীত কি হৈ যাব পানীত সদায় ডুবি যাব পিছৰ প্ৰশ্ন চোৱা 500 গ্ৰাম ভৰ বন্ধ পেকেট এটাৰ আয়তন 350 সেন্টিমিটাৰ কিউব পানীৰ ঘনত্ব 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব হলে পেকেটটো পানীত উপঙিব নে ডুবিব পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান হ'ব চোৱা পেকেটটোৰ ভৰ 500 গ্ৰাম আৰু আয়তন দিয়া আছে 350 সেন্টিমিটাৰ কিউব সো গতিকে 500 গ্ৰাম পাই 350 সেন্টিমিটাৰ কিউব কৰিলে আমি মানটো কিমান পাম 1.43 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব সো গতিকে এখিনিত কি হ'ব গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব দুবা বস্তুৰ ক্ষেত্ৰত অপসাৰিত পানীৰ আয়তন সমান কি হ'ব বস্তুটোৰ আয়তন এতিয়া অপসাৰিত পানীৰ আয়তন কিমান দিয়া আছে 350 সেন্টিমিটাৰ কিউব অপসাৰিত পানীৰ ভৰ উলিয়াবলৈ হলে আমি কি কৰিম আয়তন ইনটু পানীৰ ঘনত্ব কৰিব লাগিব যেহেতু ঘনত্ব সমান কি হয় ভৰ বাই আয়তন হয় ঘনত্ব সমান ভৰ বাই আয়তন গতিকে ভৰ উলিয়াবলৈ হলে আমি ঘনত্বৰ লগত আয়তন কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে 350 ইনটু 1 কৰিলে আমি কিমান পাম 350 গ্ৰাম লাভ কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নসমূহ তোমালোকে আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লবা আজিলৈ আহিছো ধন্যবাদ